ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হ'ল যে আপুনি উৰিয়ামঘাটৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰেংমাৰ সংৰক্ষিত বনাঞ্চল এলেকাত বিভক্তভাৱে প্ৰৱেশ কৰি বনাঞ্চল কাটি অবৈধ নিৰ্মাণ স্থাপন কৰি বন সম্পদ ধ্বংস কৰিছে। এই কাৰ্যৰ দ্বাৰা আপুনি অসম বন বিধি ১৮৯১ আৰু সংশোধিত আইন ১৯৯৫ ধাৰা ২৪ আৰু ধাৰা ২৫ সম্পূৰ্ণৰূপে উলংঘা কৰিছে। সংৰক্ষিত বনাঞ্চল অনুমতি নোহোৱাকৈ জংঘল মুকলি কৰি আইনগতভাৱে দূষণীয় কাম কৰিছে। অসম বন বিধি ১৮৯১ ধাৰা ৭২ আৰু ইয়াৰ সংশোধিত আইন ১৯৯৫ অনুসৰি অসম চৰকাৰৰ বন বিভাগ চৰকাৰী বনভূমিৰ সুৰক্ষাৰ লগতে বেদখল অনুচ্ছেদৰ কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে এই জাননী হোৱাৰ ২৮ তাৰিখ ৭/২০২৫ দিনৰ ভিতৰত আপুনি নিজৰ সকলো বয় বস্তু লৈ বন বিভাগৰ ভূমি খালী কৰি দিবৰ বাবে এই জাননীৰ জৰিয়তে নিৰ্দেশ দিয়া হ'ল। এই জাননী অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বনাঞ্চল খালী নকৰিলে অসম বন বিধি ১৮৯১ অনুসৰি বন সংৰক্ষণ আৰু উন্নয়নৰ স্বাৰ্থত উচ্ছেদ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।